Hi everyone, good morning. আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ, চিকেন বিৰিয়ানী। প্ৰথমবাৰৰ বাবে বনাইছোঁ আজি। কাইলৈ পৰীক্ষা শেষ হ'ব বুলি আমি সকলো পেৰেণ্টছে এটা সৰুকৈ পাৰ্টি কৰিলোঁ। লগতে মই ঘৰতে এনেদৰে ধুনীয়াকৈ বনাই মেলি লৈ গ'লোঁ আৰু সকলোৱে খালোঁ, বহুত ভাল লাগিলে। মই মাংস ব্ৰইলাৰ 1.5 কেজি লৈছিলোঁ। তাত নিমখ, হালধি, আদা নহৰু পেষ্ট, মছলা যিখিনি পাৰিছোঁ চব মিক্স কৰি দিলোঁ আৰু অলপ পিঁয়াজো কাটি লৈছিলোঁ দুটা। কাটি পিনি অলপ 10 মিনিটৰ কাৰণে মেৰিনেট কৰি ৰাখিলোঁ। মই বাৰু ইমানো এক্সপাৰ্ট নহয় বনোৱাত, তেও আপোনালোকক কৈ দিছোঁ, আপোনালোকে চাই যাব। একদম চিম্পুলত বনাইছোঁ, ইমানো মছলা চছলা দিয়া নাই, একদম চিম্পুল, সৰুলৈও খাব পৰাকৈ আৰু ডাঙৰ চচ এটাতে পানী গৰম কৰিলোঁ। তাত ইলাচি, দালচেনি, লং আৰু অলপ তেল, নিমখ দি পিনি এইখিনি অলপ উতলিবলৈ দিলোঁ। তাৰপাছত ইয়াত চাউল 1.5 কেজি ৰিপুৰা চাউলটো দিলোঁ আৰু এইখিনি অলপ সিজালোঁ। 90% কুক কৰিলোঁ এইখিনি মই 90% কুক কৰিলোঁ। তাৰপাছত এইখিনি ধুনীয়াকৈ নমালোঁ, নমাই ৰাখি থৈ দিলোঁ অলপ টাইম। এখন কেৰাহী পাতিলোঁ, তাৰপিছত তাত অলপ তেল দি অলপ পিঁয়াজ আমি গল্ডেন ব্ৰাউনকৈ ভাজিম। এতিয়া মাংসখিনি বনাবৰ কাৰণে এখন কেৰাহীত তেল অলপ গৰম কৰিলোঁ। তাৰপিছত তাত পিঁয়াজ দিলোঁ। এনেও মাংসখিনি যেতিয়া মেৰিনেট কৰিয়ে থোৱা আছে, তাত পিঁয়াজ সকলো দি থোৱা আছে। ইয়াত অলপ পিঁয়াজ এটা কাটি এইখিনি অলপ পিঁয়াজখিনি ভাজি ল'ম। তাত অলপ নিমখো দি দিম, হালধিও দি দিম। ডাঙৰ এটা চচ ল'লোঁ, চচটো অলপ গৰম হ'বলৈ দিলোঁ। আমি যিখিনি চিকেন বনাইছিলোঁ তাত বহুত অইল এৰিছিলে, অইলখিনিয়ে দি পিনি আমি ভাজিম। ইয়াত দি দিলোঁ অইলখিনি আৰু তেনেকৈ মাংস অলপ ভাজি ল'লোঁ। প্ৰথম এটা লেয়াৰ দিম, অলপ মাংস দিম, লেয়াৰটো তেনেকৈ এটা ছাইড বনাম। তাত অলপ ফ্ৰাই কৰি থোৱা অলপ অনিয়ন, তাৰপিছত পদিনা দি দিছোঁ। তাৰপিছত এতিয়া আমি যিখিনি 90% কুক কৰি থৈছিলোঁ চাউলখিনি, সেই চাউলখিনি দি দিম এটা লেয়াৰ ওপৰত। আকৌ এটা লেয়াৰ বনালোঁ, তাৰ ওপৰতো তেনেদৰে মাংস দি আৰু পিঁয়াজো তেনেকৈ দিয়ে। আমি যিখিনি গল্ডেন ব্ৰাউন কৰি থৈছিলোঁ সেই পিঁয়াজখিনি দি দিম। তাৰপিছত পদিনা দি দিম আৰু অকণমান ফুড কালাৰ দি দিছোঁ, তেতিয়া একদম ধুনীয়া কালাৰ এটা উঠে, দেখিবলৈও ধুনীয়া হয়। সেইকাৰণে অলপ ফুড কালাৰ দি দিছিলোঁ। যিমানখিনি চাউল আছিলে গোটেই চাউলখিনি ওপৰত দি ধুনীয়া লেয়াৰ এটা বনাই ল'লোঁ। তাৰ ওপৰত আমি যে ভাজি থৈছিলোঁ গল্ডেন ব্ৰাউন পিঁয়াজখিনিও দি দিলোঁ, অলপ পদিনা দি দিলোঁ আৰু লগতে ফুড কালাৰ দি দিছোঁ। ইয়াত ফুড কালাৰ দি অলপ ঢাকন মাৰি দিলোঁ। অকণমান ল' ষ্ট্ৰীমত অলপ সিজিব দিলোঁ। জনা নজনা মাজেৰে আমাৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। আৰু এনেই অলপ কাটা চামুচ এখনে অলপ মিক্স কৰি দিছোঁ আৰু ইমান ধুনীয়া ধুনীয়া এটা ভাত হৈ গ'ল। বহুত ধুনীয়া লাগিছিলে আৰু খাই বহুত ধুনীয়া লাগিলে, বহুত টেষ্টি হৈছিলে আৰু নিমখটো মাংসটোৰ ভিতৰত বহুত ধুনীয়াকৈ সোমাই গৈছিলে। আৰু আপোনালোকে ঘৰতে এনেদৰে ধুনীয়াকৈ চিকেন বিৰিয়ানী বনাই চাবচোন, বহুত ধুনীয়া লাগে খাই। লাহেকৈ আমাৰ পাৰ্টি ষ্টাৰ্ট হৈ গ'ল আৰু এগৰাকীয়ে ধুনীয়াকৈ বিলাই গৈছে আৰু এগৰাকীয়ে চাহ বাগি গৈছে।
অৰ্পণা খোৱাই নাই দেখোন। আৰু এনেদৰে মিলিজুলি খালে বহুতেই ভাল লাগে, বহুত তৃপ্তি লাগে খাই এসাঁজ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। সকলোৱে যাতে মোৰ ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। লগতে মই কেইখনমান ফটো লগাই দিছোঁ। থেংক ইউ।